এয়া হৈছে ইউটিউব আৰু ফেচবুকৰ পোনপটীয়া সম্প্ৰচাৰ আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল 31 ডিসেম্বৰৰ নিশা আৰু 31 ডিসেম্বৰৰ নিশা মানেই আনন্দ ফূৰ্তি আৰু সকলো আনন্দত মতলীয়া হৈ থাকে সকলোৱে লগে ভাগে এসাজ খায় এটা পুৰণি বছৰক বিদায় দিয়াৰ সময় এয়া এটা নতুন বছৰক আদৰাৰ সময় এয়া আৰু এই নিৰ্দিষ্ট সময়খিনিতেই পৰিয়াল পৰিজনৰ সৈতে বন্ধুবৰ্গৰ সৈতে বা ওচৰ চুবুৰীয়াৰ সৈতে সকলোৱে মিলি এসাজ খায় আৰু আজি হৈছে সেইটো দিন 31 ডিসেম্বৰ 2024 বৰ্ষক আমি এতিয়া বিদায় দিম কেইটামান ঘণ্টা মাজত তাৰ পাছত 2025 বৰ্ষক আদৰণি জনাম কিন্তু এই নিৰ্দিষ্ট সময়খিনিতে যিসকল খুৰাপাই লোক আৰু যিসকল খুৰাপাইয়ে যদি খুৰাপান কৰি গাড়ী চলাম বুলি ভাবিছে তেওঁলোকৰ বাবে সাৱধান পাতে কাৰণ 31 ডিসেম্বৰৰ আজিৰ নিশাটো অধিক কঠোৰ হৈছে মহানগৰ আৰক্ষী প্ৰশাসন ঠায়ে ঠায়ে চেকিংৰ ব্যৱস্থা কৰিছে ব্ৰেথ এনালাইজাৰ লৈ ৰৈ আছে আৰক্ষীৰ লোক এয়া হৈছে ব্ৰেথ এনালাইজাৰ ঠিক এনেধৰণে গুৱাহাটীৰ কেইবাটাও প্ৰান্তত ব্ৰেথ এনালাইজাৰৰ সহায়ত প্ৰতিগৰাকী চালকক যিসকলে বাহন চলাই আহিছে তেওঁলোকক পৰীক্ষা কৰা হৈছে কাৰণ খুৰাবান কৰি যেতিয়া বাহন চলাব তেতিয়া দুৰ্ঘটনা সংঘটিত হ'ব আৰু উৎসৱৰ বতৰত এনেও দুৰ্ঘটনা বেছি সংঘটিত হয় এই খুৰাপানৰ বাবে সেই খুৰাপাই চালকসকলক যাতে নাকি লগাব পৰা যায় কোনো লোকে যাতে খুৰাপান কৰি গাড়ী নচলায় তাৰ ওপৰত দৃষ্টি দিয়াৰ বাবে এই পদক্ষেপ লোৱা হৈছে এই সাৱধানবাণী প্ৰতিজন লোকৰ বাবে যাতে কোনো লোকে আজিৰ 31 ডিসেম্বৰ বুলি নতুনক আদৰাৰ নামত যাতে খুৰাপান কৰি গাড়ী নচলায় বিশেষকৈ গাড়ী চলোৱা চালকসকলৰ ক্ষেত্ৰত কোৱা হৈছে ইতিমধ্যে চৰকাৰ প্ৰশাসনে কৈ থৈছে যে চালকজনে খুৰাপান নকৰিব তাৰ পাছত যদি সিটত আন সিটত বহা লোক কোনোবা আছে বেক সিটত বহা লোক যদি আছে তেওঁলোকে যদি খুৰাপান কৰিছে তাত আপত্তি নাই কিন্তু যিজনে গাড়ীখন চলাব তেওঁ কোনো কাৰণতে খুৰাপান কৰিব নোৱাৰিব এবাৰ অধিক কঠোৰ হৈছে ইতিমধ্যে গুৱাহাটীৰ কেইবাটাও প্ৰান্তত আপোনালোকে হোৰ্ডিং দেখা পাইছে আৰু তাত স্পষ্টকৈ সেইখিনি কথা উল্লেখ কৰা আছে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে ঘোষণা কৰি আছে অসম আৰক্ষীয়ে বাৰে বাৰে ঘোষণা কৰি আছে অসম আৰক্ষীয়ে নিত্য নতুন কৌশলেৰে বিজ্ঞাপনো প্ৰচাৰ কৰিছে যে গ্ৰেণ্ড পাৰ্টি আপোনালোকে কৰক কিন্তু খুৰাপান কৰি যিসকলে গ্ৰেণ্ড পাৰ্টি কৰে তেওঁলোকৰ স্থান হ'বগৈ জেলত সেইটো সমগ্ৰ ৰাজ্যজুৰি বিয়পা দিয়া হৈছে কেৱল গুৱাহাটীতেই নহয় সমগ্ৰ ৰাজ্যতেই একেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে এটা গুৱাহাটীৰ ক্ষেত্ৰত আমি কওঁ গুৱাহাটীত ক'ত ক'ত তালাচী চলিছে কালিৰ দিনটোত আমি গুৱাহাটীৰ বিভিন্ন প্ৰান্তত তালাচী দেখিবলৈ পাইছিলোঁ ঠিক একেধৰণে আজিৰ দিনটোতো গুৱাহাটীৰ বিভিন্ন প্ৰান্তত আপোনালোকে তালাচী দেখা পাব ব্ৰেথ এনালাইজাৰ লৈ আৰক্ষী প্ৰশাসনৰ লোকসকল ৰৈ আছে কেইবাটাও নিৰ্দিষ্ট স্থান আছে ABC পইণ্ট গুৱাহাটীৰ ABC পইণ্টত গুৱাহাটীৰ খানাপাৰাত গণেশগুৰি উৰণক্ষেত্ৰৰ তলত আৰু গণেশগুৰি হনুমান মন্দিৰৰ ঠিক কাষত জুৰু তিনিআলিৰ ফালে আৰু হেঙাৰবাৰী বৰবাৰীৰ ফালে এনেধৰণৰ কেইবাটাও স্থান আছে যিকেইটা স্থানত খুৰাপাই চালকৰ বিৰুদ্ধে ব্ৰেথ এনালাইজাৰ লৈ ৰৈ আছে অৱশ্যে অভিযানৰ সময়সীমা অলপ ইফাল সিফাল হ'ব পাৰে কাৰণ আজি অভিযান যে ঠিক সন্ধিয়াৰ লগে লগে আৰম্ভ হ'ব তেনেকুৱা নহয় বা নিশা এটা নিৰ্দিষ্ট সময়তহে যে আৰম্ভ হ'ব তেনেকুৱা নহয় বিশেষকৈ 31 ডিসেম্বৰৰ নিশা 10, 11, 12, 1, 2, 3 এই নিৰ্দিষ্ট সময়খিনিত অতি গুৰুত্বপূৰ্ণ সময় হিচাপে গণ্য কৰা হয় আৰু এই নিৰ্দিষ্ট সময়খিনিত নিশাৰ ভাগৰ কথা কৈছোঁ এই নিৰ্দিষ্ট সময়খিনিতেই সক্ৰিয় হৈ পৰে মহানগৰ আৰক্ষী আৰু নিশা 10 বজাৰ পৰা 1-2 বজালৈকে এই সময়খিনিৰ ভিতৰত অধিক সক্ৰিয় হ'ব এতিয়াও ঠায়ে ঠায়ে চলি আছে কিন্তু নিশা 10 বজাৰ পৰা 1-2 বজালৈকে মহানগৰ আৰক্ষী অধিক সক্ৰিয় ৰূপত আৰু অধিক সতৰ্ক ৰূপত থাকিব এই নিৰ্দিষ্ট স্থানকেইটাত কেৱল এই নিৰ্দিষ্ট স্থানকেইটাই নহয় গুৱাহাটী মহানগৰীৰ আন বহুকেইটা স্থানত গলি বা এনে একাংশ অঞ্চলো আছে যিবোৰ অঞ্চলতো আজি আৰক্ষীয়ে ব্যাপক ৰূপত তালাচী অভিযান চলাব ব্ৰেথ এনালাইজাৰ লৈ সাজু হৈছে আমাৰ সাংবাদিক অসীম দত্তই পৰিভ্ৰমণ কৰি আছে বিভিন্ন প্ৰান্ত আমি তেওঁৰ পৰা অলপ বুজ ল'বলৈ চেষ্টা কৰিম কি ছবি দেখিবলৈ পাইছে তেওঁ সেয়েহে আমি তেওঁক ফোন কৰিছোঁ আৰু ফোনৰ জৰিয়তে তথ্যখিনি আমি সংগ্ৰহ কৰিম ফোন লাইনত আছে বৰ্তমান অসীম আপুনি শুনি আছে অসীম দত্ত হয় আমি বৰ্তমান নিউজ 18ৰ ইউটিউব আৰু ফেচবুকৰ লাইভত আছোঁ আৰু আপুনি যেহেতু গোটেই গুৱাহাটীত পৰিভ্ৰমণ কৰি আছে গুৱাহাটীত ব্ৰেথ এনালাইজাৰ লৈ আৰক্ষী লোকসকলক দেখা পাইছেনে আপুনি যদি এই মুহূৰ্তৰ কথা কওঁ আমি এই মুহূৰ্তৰ কথা ক'বলৈ গ'লে গুৱাহাটীৰ আমি বিভিন্ন প্ৰান্তত ইতিমধ্যে আমি ঘূৰিলো আৰু বিভিন্ন প্ৰান্তত ঘূৰাৰ পিছত কিন্তু দেখিবলৈ পাইছো যে বৰ্তমান সময় পৰ্যন্ত কোনো এখন থানাৰ এলেকাত কিন্তু
অভিযান যি খুৰাৰ পান কৰি যিসকল চালক ওলাই আহিছিল বা ওলাই আহে সেই চালকসকলৰ বিৰুদ্ধে যি অভিযান চলোৱাৰ কথা কৈ থকা হৈছিল সেই অভিযান কিন্তু এই মুহূৰ্তত কিন্তু দেখিবলৈ পোৱা নাই গুৱাহাটী মহানগৰী আপুনি জিএছ ৰোডৰ কথাই যদি কওক খানাপাৰাৰ কথাই যদি কওক বা জু ৰোড তিনিআলিৰ কথা যদি কয় বা এইফালে বৰবাৰী চাৰিআলিৰ মুঠতে মহানগৰীৰ প্ৰান্তে প্ৰান্তে যি অভিযান চলিব লাগিছিল আজিৰ দিনটোত বিশেষকৈ সেই অভিযান কিন্তু এই মুহূৰ্ত পৰ্যন্ত দেখিবলৈ পোৱা নাই আৰু কালিৰ দিনটোতো যদি আমি কওঁ কালিৰ দিনটোত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখতে কৈছিল মাজনিশা যি অভিযান চলি আছিল এবিচি পইণ্টত তাত তেওঁ মন্তব্য কৰিছিল যে আজি 6:30 পৰা অভিযান আৰম্ভ কৰিব বা অভিযান চলাব আৰু একেটা স্থানতে এবিচি পইণ্টতে অভিযান চলোৱাৰ কথা কোৱা হৈছিল কিন্তু এই মুহূৰ্ত পৰ্যন্ত কিন্তু তেনেধৰণৰ কোনো পৰিৱেশ দেখিবলৈ পোৱা নাই হয়তো ইয়াৰ কাৰণ এটা হ'ব পাৰে প্ৰাঞ্জল যে বৰ্তমান সময়তো ভিৰভাৰ যথেষ্ট পৰিমাণে আছে 31ৰ বাবে ভিৰভাৰ যথেষ্ট পৰিমাণে আছে গতিকে অভিযান যদি চলাই হয়তো অভিযানৰ বাবে বা তেনেধৰণৰ এক পৰিৱেশৰ বাবে হয়তো তীব্ৰ ৰূপত যি জাম সেই ট্ৰেফিক জাম হয়তো হ'ব পাৰে হয়তো তাৰ প্ৰতি লক্ষ্য ৰাখি হয়তো তেওঁলোকে অভিযান চলোৱা নাই কিন্তু গুৰুত্বপূৰ্ণ কিন্তু অসীম নিশ্চয় এইটো বৰ গুৰুত্বপূৰ্ণ কথা কৈছে যে ট্ৰেফিক জাম হ'ব পাৰে আজিৰ দিনটোত সকলো লোক ওলাই আহিব কিন্তু আমি বিগত বৰ্ষবোৰত দেখিছিলোঁ যে নিশা ঠিক 10টা 11টা বা 12টা সেই সময়তে খুৰাপাই চালকসকলৰ পৰিবৰ যেটো ঘটে এইখিনি সময়ত বহু খুৰাপাই চালক নাহে কিন্তু নিশা 12 বজাৰ ভিতৰত মানে 12 বজাৰ আগে আগে হ'ব অভিযান তীব্ৰতৰ আৰু নিশা 12 বজাৰ আগে আগে আৰম্ভ হোৱা এই তীব্ৰতৰ অভিযান নিশা 1-2 বজালৈকে চলিব মানে সেই সময়খিনিত কিন্তু হয়তো খুৰাপাই চালকে ৰেহাই নাপাব অসীম তেনেধৰণে আমি ক'ব পাৰো নিশ্চয় কৈছা কালিৰ দিনটোৰ কথাও একে বা এই বিগত প্ৰায় এমাহ জোৰা যি অভিযান চলি আছে সেই অভিযান একেটা সময়তে আছে প্ৰায় 9 বজা প্ৰায় 9 বা 10 বজাৰ পৰা অভিযান আৰম্ভ কৰে লাহে লাহে অভিযান আৰম্ভ কৰে আৰু সেই অভিযান পূৰ্ণাক্ৰমে যদি আমি কওঁ প্ৰায় 10:30 বা 11 বজাৰ পৰা আৰম্ভ হয় আৰু সেই অভিযানত কিন্তু যিসকল খুৰাপাই চালকে নিজৰ বাহনখন লৈ দুচকীয়া বাইকখন লৈ ওলাই আহে সেই লোকসকল আৰক্ষীৰ ৰুখত পৰে বা পৰিবহণ বিভাগৰ ৰুখত পৰে কিন্তু আপুনি ইতিমধ্যে যিটো প্ৰশ্ন কৰিছে যে এই মুহূৰ্তত অভিযান চলোৱা দেখিছে নেকি বা অভিযান চলোৱা দেখা পাইছে নেকি এই মুহূৰ্ত পৰ্যন্ত মই ইতিমধ্যে কৈছো যে ভিৰভাৰ যথেষ্ট আছে যদি আমি বাহিৰলৈ ওলাই চাওঁ প্ৰতিগৰাকী লোকে ইতিমধ্যে গম পাব যিসকলে নিউজ 18ৰ এই মুহূৰ্ততে পোনপটীয়া সম্প্ৰচাৰ চাই আছে যে গুৱাহাটীত যিফালে যায় সেইফালে এই মুহূৰ্তত তীব্ৰ ৰূপত জাম দেখিবলৈ পোৱা গৈছে ভয়াৱহ যানজঁট দেখিবলৈ পোৱা গৈছে গতিকে সেই যানজঁটৰ মাজত যদি পুনৰ এই অভিযান আৰম্ভ কৰে জিএছ ৰোডৰ নিচিনা ঠাইত যদি অভিযান আৰম্ভ কৰে বা অভিযান চলায় তেনেহলে এই যি যানজঁট কিন্তু ভয়াৱহ ৰূপ ল'ব গতিকে 10 বজাৰ বা 11 বজাৰ পৰা এই পৰিবহণ বিভাগ বা আৰক্ষী প্ৰশাসনে যৌথভাৱে তেওঁলোকে অভিযান আৰম্ভ কৰিব সেই কথা নিশ্চিত কিন্তু এই মুহূৰ্ত পৰ্যন্ত কিন্তু তেনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা নাই আৰু এটা কথা মই প্ৰাঞ্জল আপোনাৰ জৰিয়তে উল্লেখ কৰিব বিচাৰিম যে আজি নিশা আৰু কাইলৈ নিশা অৰ্থাৎ 31 ডিচেম্বৰ নিশা আৰু 1 জানুৱাৰীৰ নিশা 10 বজা বা 9 বজাৰ পিছত যিসকল চালকে নিজৰ বন্ধু বৰ্গক লৈ বা নিজৰ সংগী গৰাকীক লৈ অকনমান ফুৰ্তি কৰো তামাচা কৰো বুলি যদি ওলাই আহিব বিচাৰে তেনেহলে তেওঁলোক সাৱধান হোৱাটো অতিকৈ জৰুৰী কাৰণ আজিৰ দিনটোৰ পৰা 9 বজাৰ পিছত বা 9 বজাৰ পিছত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ আৰক্ষী আৰু জিলা প্ৰশাসন সকলোৱে যৌথভাৱে যি অভিযান চলাব সেই অভিযানত কিন্তু কাকো ৰেহাই দিয়া নহব এক প্ৰকাৰ আমি ক'ব পাৰো নো কম্প্ৰমাইজ অসীম সেইটোৱে নো কম্প্ৰমাইজ কাৰণ 10,000 লৈকে জৰিমনা আছে ভালদৰে আমাৰ দৰ্শকসকলে শুনি ল'ব আজি বা কাইলৈ দিনটোত এই নিৰ্দিষ্ট দিন দুটাত যি অভিযান চলোৱা হ'ব তাত খুৰাপাই চালকে যদি ধৰা দিয়ে বা ধৰা পৰে তেনেহলে 10,000 টকাৰ জৰিমনা আছে আৰু বহুখিনি কথা উল্লেখ কৰা আছে জেল যাব লগাও হ'ব পাৰে বুলি কোৱা আছে মুখ্যমন্ত্ৰী কঠোৰ অসীম নিশ্চয়কৈ মুখ্যমন্ত্ৰীগৰাকী কঠোৰ হৈছে মুখ্যমন্ত্ৰীগৰাকী বা পৰিবহণ বিভাগ আমি সামগ্ৰিকভাৱে যদি কওঁ ৰাজ্যৰ পৰিবহণ বিভাগে যেনেদৰে প্ৰায় এমাহ পূৰ্বৰে পৰা যেনেদৰে অভিযান আৰম্ভ কৰিছে তাৰ সমান্তৰভাৱে যদি কওঁ প্ৰাঞ্জল আপুনিও দেখিছে গুৱাহাটী মহানগৰীত বা কামৰূপ মহানগৰ জিলাৰ অলিয়ে গলে বিভিন্ন সজাগতামূলক যি কাৰ্যসূচী গ্ৰহণ কৰিছে জিলা পৰিবহণ আয়ুক্ত গৰাকীয়ে গৌতম দাসে গতিকে এই সমগ্ৰ যি পৰিৱেশ বা সমগ্ৰ ৰাজ্যজুৰি চলা যি এই সজাগতামূলক কাৰ্যসূচী ইয়াৰো কিন্তু কিছু প্ৰভাৱ পৰিছে আৰু তাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে ইতিমধ্যে আপুনি উল্লেখ কৰাৰ দৰে কৈ থৈছে যে যদিহে ধৰা পৰে তেনেহলে কিন্তু জেল পৰ্যন্ত যাব লগা হ'ব পাৰে গতিকে মই এটাই কথা উল্লেখ কৰিব বিচাৰিম আপোনাৰ জৰিয়তে জেলত যোৱাতকৈ ঘৰতে থকাই ভাল
বা সাৱধানে সুৰাপান নকৰাকৈ ওলাই আহি কৰবাত যদি অকমান ফূৰ্তি তামাচা কৰে হাঁহি ফূৰ্তি কৰে তেনেহলে তেনেদৰে কৰি পেলাই ঘৰলৈ ঘূৰি যোৱাটোৱে ভাল কাৰণ চাওক যদিহে আমি সুৰাপান কৰি আমি গাড়ীখন চলাওঁ তেনেহলে সকলোৱে জ্ঞাত সকলোৱে জানে যে সুৰাপান কৰি গাড়ী চলোৱাটো কিমান বিপদজনক আৰু এনে এটা পৰিৱেশত সকলোৱে যদি সুৰাপান কৰি গাড়ীখন বা বাহনখন লৈ ওলাই আহে তেনেহলে নিজৰ জীৱনটো বিপদৰ মুখে আগবাঢ়িবই কিন্তু তাৰ সমান্তৰালভাৱে বাকী যিসকল লোক থাকে পথচাৰী লোক থাকে তেওঁলোকৰ বাবেও কিন্তু এক অশনি সংকেত পৰিৱেশৰ মুখামুখি হ'ব পাৰে নিশ্চয় গুৰুত্বপূৰ্ণ কথা ধন্যবাদ জনাইছো অসীম এইখিনি তথ্য আপুনি দিয়াৰ বাবে মুঠতে সুৰাপান কৰি গাড়ী নচলাব আৰু সুৰাপান কৰি গাড়ী চলালে বিপদ অনিবাৰ্য কেৱল আপোনাৰ ক্ষেত্ৰতে নহয় বা আন লোকৰ ক্ষেত্ৰতে নহয় আপুনি আৰক্ষী বা আইনৰ ৰুখত পৰিব আৰু আৰক্ষী বা আইনৰ ৰুখত পৰাৰ সমান্তৰালকৈ আপোনাৰ জেপৰ ধনো যাব জৰিমনাৰ নামত আৰু আনকি জেল পৰ্যন্ত হ'ব পাৰে মানে অতি কঠোৰ বাৰ্তা অতি কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে প্ৰতিগৰাকী লোকৰ বাবে যিসকল লোকে সুৰাপান কৰি গাড়ী চলায় সুৰাপান কৰি গাড়ী চলোৱাটো অতি ভয়ংকৰ সেইটো সকলোৰে সজাগতাৰ এটা বিষয় যেটো মানুহ যদি সজাগ নহয় তেনেহলে দুৰ্ঘটনাও সংঘটিত হয় সেয়ে প্ৰতিজন লোকে অধিক সতৰ্ক হোক সজাগ হোক আজিৰ দিনটোতো নহয় কেৱল গোটেই বছৰটোৱে প্ৰতিটো দিনেই সুৰাপান কৰি গাড়ী চলাব নালাগে আৰু সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত অসমত কিমান ভয়ানক দুৰ্ঘটনা সংঘটিত হৈছে হে আপোনালোকে জানে আমিও বাতৰি হিচাপে সম্প্ৰচাৰ কৰি থাকো গোটেই বিশ্বতে সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত বহুকেইটা দুৰ্ঘটনা সংঘটিত হয় ঘুণাক্ষৰেও আপুনি গম নাপাব সামান্য এটা ভুলৰ বাবে কি ভয়াবহ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে মানুহে কয় মই সুৰাপান কৰিছো সুৰাপান কৰি গাড়ী চলাইছো মইতো পুৰা কনসেন্ট্ৰেচন বৰ্তাই ৰাখিছো কিন্তু নহয় মনোযোগ বৰ্তাই ৰাখিলেও কেতিয়াবা সামান্য এটা ভুল হৈ যায় সামান্য এটা ভুলেই ডাঙৰ দুৰ্ঘটনা সংঘটিত কৰিব পাৰে যেটো কোনেও কল্পনাও কৰিব নোৱাৰে সেয়ে এইখিনি হল মানুহৰ সজাগতাৰ বিষয় আৰক্ষী প্ৰশাসনে মানুহৰ কল্যাণৰ বাবে চৰকাৰখনে মানুহৰ জনহিতৰ বাবে এইখিনি ব্যৱস্থাৰ কথা উল্লেখ কৰিছে ভুলতো সুৰাপান কৰি গাড়ী নচলাব আৰু যিসকলে সুৰাপান কৰি গাড়ী চলায় জৰিমনা ভৰিবলৈ সাজু হোক জেলত যাবলৈ সাজু হোক আমি আকৌ আহিম পোনপটীয়া সম্প্ৰচাৰত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট বিদায় লৈছো নমস্কাৰ